জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। টাই আহোম যুৱ পৰিষদ অসমৰ প্ৰতিবাদত কবিছে শিৱসাগৰ নগৰ। শিৱসাগৰত কলা পতাকালৈ উত্তল প্ৰতিবাদ টাইপাৰ। গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে টাই আহোম যুৱ পৰিষদৰ উত্তল প্ৰতিবাদ। সমগ্ৰ অসমত কলা পতাকা প্ৰদৰ্শনেৰে অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা টাইপাৰ। শিৱসাগৰ নাজিৰাতো কলা পতাকা প্ৰদৰ্শনেৰে বিৰোধিতা দেশৰ গৃহমন্ত্ৰীগৰাকীক। 6 জনগোষ্ঠী জনজাতিকৰণ নকৰাৰ প্ৰসংগত এই প্ৰতিবাদ টাইপাৰ। পুনৰবাৰ জনাইছো টাই আহোম যুৱ পৰিষদ অসমৰ প্ৰতিবাদত কপিছে শিৱসাগৰ নগৰ। শিৱসাগৰত কলা পতাকালৈ উত্তল প্ৰতিবাদ টাইপাৰ। গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে টাই আহোম যুৱ পৰিষদৰ উত্তল প্ৰতিবাদ। সমগ্ৰ অসমতে কলা পতাকা প্ৰদৰ্শন, অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা টাইপাৰ। শিৱসাগৰ নাজিৰাতো কলা পতাকা প্ৰদৰ্শনেৰে বিৰোধিতা দেশৰ গৃহমন্ত্ৰীগৰাকীক। 6 জনগোষ্ঠী জনজাতিকৰণ নকৰাৰ প্ৰসংগত এই প্ৰতিবাদ টাইপাৰ। টাই আহোমকে ধৰি 6 জনগোষ্ঠীক সমাহিত জনজাতিকৰণ কৰি কিন্তু অতি পৰিতাপৰ বিষয়ে তেখেতে 3বাৰকৈ প্ৰধানমন্ত্ৰী হ'ল, অসমত 2বাৰকৈ চৰকাৰ গঠন হ'ল। অসমৰ ৰাইজে বিশেষকৈ 6 জনগোষ্ঠীয় ৰাইজে ব্যাপক ৰূপত তেওঁলোকক জনসমৰ্থন প্ৰদান কৰিলে, কিন্তু তাৰ পাছতো আজি আমি দেখিছো তেখেতসকলে আমাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা নাই। আৰু এইবাৰ আমি 4 জানুৱাৰী তাৰিখে অসম বিধানসভা আৰু অসম সচিবালয় ঘেৰাও কৰি আমি এটা কথা স্পষ্ট কৰি দিছিলো যে যিখন বৰ্ষাকালীন অধিৱেশন সাংসদৰ হৈ গৈছে, সংসদৰ এই বৰ্ষাকালীন অধিৱেশনতে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰি আইনত পৰিণত কৰিবৰ কাৰণে আমি দাবী জনাইছিলো আৰু আমি ডেডলাইন বান্ধি দিছিলো। ইতিমধ্যে যিহেতু বৰ্ষাকালীন অধিৱেশনত আমাৰ এই 6 জনগোষ্ঠী জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰা নহল, সেইবাবে এতিয়াৰ পৰা অসমত প্ৰত্যেকটো গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ আমি বিৰোধিতা কৰিম আৰু প্ৰত্যেকটো ভ্ৰমণৰ বিৰোধিতা কৰি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। আজি যোৱাকালি অসমলৈ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়া আহিছে। আমি সাধাৰণতে গৃহমন্ত্ৰীগৰাকী আহিলে বা প্ৰধানমন্ত্ৰীগৰাকী আহিলে আমি উৎফুল্লিত হ'ব লাগে, আমি আদৰণি জনাব লাগে, কাৰণ তেখেতসকলে উন্নয়নৰ বতৰা লৈ ৰাজ্যখনলৈ আহে। কিন্তু আমি অতি অনিচ্ছা সত্ত্বেও অতি দুৰ্ভাগ্যজনকভাৱে আমি কিন্তু আজি আন্দোলন কৰিবলগীয়া হৈছে, তেওঁলোকক ধিক্কাৰ দিবলগীয়া হৈছে, কাৰণ তেওঁলোকে বাৰে বাৰে আহি অসমত মিছা কথা কয়। গতিকে মিছা কথা কবলৈ আৰু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমলৈ অহাৰ প্ৰয়োজন নাই, মিছা ঢাক ঢোল বজোৱাৰ তেওঁলোকৰ প্ৰয়োজন নাই। এতিয়াৰ পৰা অসমলৈ যেতিয়াই দেশৰ গৃহমন্ত্ৰীগৰাকী আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব, তেতিয়াই আমি টাই আহোম যুৱ পৰিষদে তীব্ৰ আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু অহা 13 ছেপ্টেম্বৰ তাৰিখে আমি যিহেতু খবৰ পাইছো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও অসমলৈ আহিব, তেতিয়াও এই 2টা দিনতে 13 আৰু 14 তাৰিখে আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিম। পুতলিকা দাহে হওক, কলা পতাকা প্ৰদৰ্শনে হওক, ধৰ্ণা কাৰ্যসূচীয়ে হওক, সমগ্ৰ অসম জুৰি এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গতিকে জনজাতিকৰণৰ ক্ষেত্ৰত কৰা প্ৰতাৰণাৰ প্ৰতিবাদত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আজি সমগ্ৰ অসম জুৰি কলা পতাকা প্ৰদৰ্শন কাৰ্যসূচী হৈছে। গৃহমন্ত্ৰীগৰাকী অসম ভ্ৰমণৰ বিৰোধিতা কৰা হৈছে আৰু তাৰ অংশস্বৰূপে আজি নাজিৰা চাৰিআলিত কেন্দ্ৰীয় সমিতিৰ আহ্বানত নাজিৰা মহকুমা সমিতিৰ আজি সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এই কাৰ্যসূচী ৰূপায়ণস্থলীৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰক আৰু অসম চৰকাৰক সকীয়াই দিছো, শীঘ্ৰে যদি টাই আহোমকে ধৰি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ নকৰে, তেতিয়াহ'লে অনাগত দিনত কিন্তু উজনি অসম সম্পূৰ্ণ অশান্ত হৈ পৰিব। তাৰ বাবে কিন্তু এই বিজেপি দল আৰু চৰকাৰে জগৰীয়া হ'ব।